নাহৰকটীয়া মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত 20 জুনত দিনজোৰা কাৰ্যসূচীৰে ৰাভা দিৱস পালন কৰা হয়। মহাবিদ্যালয়ৰ অধ্যাপক ডক্টৰ পৰেশ খনিকৰে আঁঠৰা অনুষ্ঠানৰ আৰম্ভণিতে মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ জ্যোতিপ্ৰসাদ কোঁৱৰ, জ্যেষ্ঠ অধ্যাপক নৱজিৎ দত্ত, ডক্টৰ স্মৃতিৰেখা গগৈ গায়ন, ডক্টৰ চন্দ্ৰ মল্লিকা সন্দিকৈ আৰু ডক্টৰ অনন্ত বৰুৱাৰ সহযোগত বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে। ইয়াৰ পাছতে অধ্যাপক অধ্যাপিকাসকলে বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত সমবেত কণ্ঠে পৰিৱেশন কৰে। বিষ্ণুপ্ৰসাদ ৰাভা দিৱসৰ তাৎপৰ্যৰ প্ৰাসংগিকতাৰ ব্যাখ্যা কৰি অধ্যক্ষ ডক্টৰ জ্যোতিপ্ৰসাদ কোঁৱৰে বহু তৰপীয়া নিষ্পেষণৰ প্ৰসংগ উল্লেখৰে ৰাভাৰ জীৱন আলোকপাত কৰি এক সাৰুৱা বক্তব্য প্ৰদান কৰে। অনুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলে সমবেত সংগীত, দলীয় নৃত্য পৰিৱেশন কৰাৰ লগতে গীত কবিতা আবৃত্তি কৰে। অধ্যাপক অধ্যাপিকাসকলেও গীত পৰিৱেশন কৰি অনুষ্ঠানটি মনোগ্ৰাহী কৰি তোলে। মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ উদ্যোগত উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱন আৰু ব্যক্তিত্ব শীৰ্ষক ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত কৰে। ৰচনাসমূহৰ পৰা 3 গৰাকী প্ৰতিযোগীক শ্ৰেষ্ঠ নিৰ্বাচিত কৰি 2000কৈ নগদ ধনেৰে পুৰস্কৃত কৰে। অসমীয়া, ইংৰাজী, বাংলা আৰু হিন্দী ভাষাৰ মাধ্যমত আয়োজিত এই প্ৰতিযোগিতাত বাণিজ্য শাখাৰ ৰিয়া সুৰ, কলা শাখাৰ গৰিমা বৰুৱা আৰু খুচি দেয়ে শ্ৰেষ্ঠ হিচাপে নিৰ্বাচিত হয়। নাহৰকটীয়াৰ পৰা ক্ষীৰোদ কোঁৱৰৰ ৰিপৰ্ট, অসম আদিত্য।